নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন আৰু এটা ফ্ৰেছ ভিডিঅ'লৈকে তো বন্ধু বান্ধৱীসকল কৃষি বিভাগ অসম অৰ্থাৎ কৃষি বিভাগৰ ফালৰ পৰা আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু এই পদসমূহৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব তো কি অৰ্হতা বিচাৰিছে লগতে এজ লিমিট কিমান স্যালাৰি কিমান প্ৰদান কৰা হ'ব কেনেকৈ আবেদন কৰিব লাগিব লাষ্ট ডেট কেতিয়া সকলোখিনি ডিটেইলছত ভিডিঅ'টোতে বুজাই কোনটো ভিডিঅ'টো অকনো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলত জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ জইন নাওত ক্লিক কৰি এনে ধৰণৰ খবৰসমূহ পাই থাকিবলৈ আপোনালোকে হোৱাটছআপ নাইবা টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব ঠিক আছে তো এই নোটিফিকেশ্যনটো অলৰেডি কৈছোঁ আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ কৃষি বিভাগৰ ফালৰ পৰা আহিছে ইয়াতে 195টা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ চমুকৈ ADOৰ পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবেই অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ঠিক আছে তো আমি যদি পদৰ ডিটেইলছসমূহ চাওঁ তেনেহ'লে ইয়াতে পোষ্টটোৰ নাম অলৰেডি কৈছোঁ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ চমুকৈ ADOৰ পদ মুকলি হৈছে আৰু ইয়াতে টোটেল পোষ্ট আছে 195 ওকে তো কেটেগৰি ৱাইজ পদসমূহ ভাগ কৰা হৈ আছে আনৰিজাৰ্ভ হৈ আছে 112টা পোষ্ট OBC MOBCৰ বাবে সংৰক্ষিত আছে 37টা পোষ্ট SCৰ বাবে 14টা ST প্লেনৰ বাবে 23 ST হিলছৰ বাবে আছে 9টা পদ সংৰক্ষিত সৰ্বমুঠ 195টা পোষ্ট মুকলি হৈছে ওকে তো এই পদসমূহৰ মাহিলী দৰমহা 30,000 টকাৰ পৰা আৰম্ভ হ'ব আপ টু 1 লাখ পৰ্যন্ত ইয়াৰ স্যালাৰি প্ৰদান কৰা হ'ব ঠিক আছে আৰু লগতে গ্ৰেড পেও পাব আৰু ইয়াতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে কিন্তু এই পদখিনিত আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা ইয়াতে দিছে মিনিমাম 21 বছৰ বয়স দিছে আৰু ম্যাক্সিমাম 38 ইয়াৰ্ছলৈকে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু ৰিলেক্সেশ্যন দিছে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC ST 5 বছৰ এজ ৰিলেক্সেশ্যন পাব OBC হ'লে 3 বছৰ আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু এই পদকেইটাত আবেদন কৰিবৰ বাবে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব তেতিয়াহে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে তো এপ্লিকেশ্যন ফিজ দিব লাগিব এই পদখিনিৰ বাবে আবেদন কৰোঁতে জেনেৰেল যিখিনি কেণ্ডিডেট আছে 297 ৰুপিজ পে' কৰিব লাগিব OBC MOBC হ'লে 197 ৰুপিজ SC ST BPL হোল্ডাৰ নাইবা PWD কেণ্ডিডেটে 47 ৰুপিজ ইয়াতে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব এতিয়া আহিছোঁ হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব আবেদন কৰিবৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব এই ষ্টেপখিনি ফ'ল' কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদনৰ লিংক ডাইৰেক্ট ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে আৰু ইম্পৰ্টেণ্ট ডেটছত কৈছোঁ 18 মাৰ্চ অৰ্থাৎ আজিৰে পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 17 এপ্ৰিল যিখিনি বন্ধু বান্ধৱীয়ে আবেদন কৰিম বুলি ভাবিছে আবেদন কৰিব পাৰিব অনলাইন আবেদনৰ ডাইৰেক্ট লিংক দি দিছোঁ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ অনলাইন আবেদন কৰি ল'ব আৰু এডভাৰটাইজমেণ্টখন এবাৰ এপ্লাই কৰাৰ আগত ভালদৰে পঢ়ি চাব ওকে আৰু আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'বলৈ নাপাহৰিব এতিয়ালৈকে যদি জইন হোৱা নাই আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কৈ দিওঁ চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে BSc এগ্ৰিকালচাৰ কৰা হ'ব লাগিব তেতিয়াহে কিন্তু এই পদখিনিত আবেদন কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপটোত জইন হ'বলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই